Hello everyone, welcome to Study for Change. Channel স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আসামিয়াৰ বুকৰ পাৰ্ট নম্বৰ 61 আলোচনা কৰিম। আজিৰ গোটেইকেইটা কুৱেশ্যন অসমীয়াৰ বুকৰ আসাম জিঅ'গ্ৰাফিৰ পৰা লোৱা হৈছে। এই কুৱেশ্যনকেইটা ADRE 2, DME আৰু আসাম পুলিচৰ বাবে অতিকৈ প্ৰয়োজনীয় হ'ব। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি আপোনালোকে আগৰ পাৰ্টসমূহ চাব বিচাৰে, প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তাৰ পৰা আগৰ ভিডিঅ'সমূহ চাব পাৰিব। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 1, The total area of Assam is অসমৰ মুঠ মাটিকালি কিমান? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি 78,438 স্কয়াৰ কিলোমিটাৰ হৈছে অসমৰ মুঠ মাটিকালি। নেক্সট কুৱেশ্যন নম্বৰ 2, How much percentage of the Indian landmass is covered by the state of Assam? ভাৰতীয় ভূখণ্ডৰ কিমান শতাংশ অসমে আগুৰি আছে? ইয়াৰ অপশ্যনটোৰ বাবে শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি 2.39%। ভাৰতৰ মুঠ মাটিকালিৰ 2.39% আগুৰি আছে। আৰু ভাৰতে মুঠ পৃথিৱীৰ মাটিকালিৰ 2.4% আগুৰি আছে। 2.4% হৈছে পৃথিৱীৰ মুঠ মাটিকালিৰ 2.4%হে ইণ্ডিয়াই আগুৰি আছে। 2.39% হৈছে ভাৰতৰ মুঠ মাটিকালিৰ অসমে আগুৰি আছে। ইয়াৰ লগতে আৰু এটা পইণ্ট মনত ৰাখিব, ভাৰতৰ মুঠ জনসংখ্যাৰ 2.6% অসমে বসতি বা শেল্টাৰ প্ৰদান কৰে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব আনসাৰকেইটা। নেক্সট কুৱেশ্যন নম্বৰ 3, Which road in Assam connects India with Myanmar and China? অসমৰ কোনটো পথে ভাৰতক ম্যানমাৰ আৰু চীনৰ সৈতে সংযোগ কৰে? অপশ্যন দি আছে কাৰাকৰাম হাইৱে, এছিয়ান এক্সপ্ৰেছৱে, ষ্টিলৱেল ৰোড, গোল্ডেন কোৱাড্ৰিলেটাৰেল। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি ষ্টিলৱেল ৰোড। এই ষ্টিলৱেল ৰোডটোৱে ভাৰতক ম্যানমাৰ আৰু চীনৰ সৈতে সংযোগ স্থাপন কৰিছে। এই ষ্টিলৱেল ৰোডটো ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত আমেৰিকাৰ সৈন্যই নিৰ্মাণ কৰিছিল। এই ৰোডটো তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ লিডুৰ পৰা আৰম্ভ হৈছে, তাৰপিছত বেংগলৰ মাজেৰে পাৰ হৈ গৈছে, বেংগলৰ মাজেৰে গৈ বাৰ্মাৰ হৈ চাইনাক কানেক্ট কৰিছে। সো মনত ৰাখিব, ষ্টিলৱেল ৰোডটোৱে অসমৰ পৰা আৰম্ভ হৈ বেংগলৰ মাজেৰে গৈ বাৰ্মা আৰু চাইনাক কানেক্ট কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 4, আসাম ষ্টেট এনজয়ছ হুইচ ক্লাইমেট? অসম ৰাজ্যই কোনটো জলবায়ু উপভোগ কৰে? অপশ্যন দি আছে ট্ৰপিকেল ক্লাইমেট, হট ক্লাইমেট, ৱাৰ্ম ক্লাইমেট, কোল্ড ক্লাইমেট। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ ট্ৰপিকেল ক্লাইমেট। অসম ৰাজ্যই ট্ৰপিকেল জলবায়ু উপভোগ কৰে। পৰৱৰ্তী কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 5, Which of the following northeastern state shares the longest boundary with Assam? তলত উল্লেখ কৰা উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘলীয়া সীমাৰেখা ভাগ কৰে? অপশ্যন দি আছে মিজোৰাম, নাগালেণ্ড, মেঘালয়, অৰুণাচল প্ৰদেশ। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি মেঘালয়। অসমে মেঘালয়ৰ লগত নৰ্থ ইষ্টৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ দীঘলীয়া সীমাৰেখা ভাগ বতৰা কৰে। এই চাৰ্টটো ভালকৈ চাব আপোনালোকে। অসমে নাগালেণ্ডৰ লগত 512.1 কিলোমিটাৰ, অৰুণাচল প্ৰদেশৰ লগত 804.1 কিলোমিটাৰ, মণিপুৰৰ লগত 204.1 কিলোমিটাৰ, মিজোৰামৰ লগত 164.6 কিলোমিটাৰ, ত্ৰিপুৰাৰ লগত 46.3 কিলোমিটাৰ, মেঘালয়ৰ লগত 884.9 কিলোমিটাৰ। এইটো হৈছে হায়েষ্ট, ত্ৰিপুৰা হৈছে লোৱেষ্ট। সীমাৰেখা ভাগ বতৰা কৰে অসমৰ লগত। ছেকেণ্ড লংগেষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰে অসমৰ লগত অৰুণাচল প্ৰদেশে। অৰুণাচল প্ৰদেশৰ লগত 804.1 কিলোমিটাৰ সীমা শ্বেয়াৰ কৰে। আৰু থাৰ্ড হৈছে নাগালেণ্ড 512 কিলোমিটাৰ। নৰ্থ ইষ্টৰ ৰাজ্যসমূহে অসমৰ লগত কিমান সীমা শ্বেয়াৰ কৰে পৰীক্ষাত আহি যাব পাৰে, সব আপোনালোকে ভালকৈ চাই যাব। নেক্সট কুৱেশ্যন নম্বৰ 6, Which of the first state to be carved out of Assam in the year 1963? 1963 চনত অসমৰ পৰা খোদিত কৰা বা ওলাই অহা প্ৰথমখন ৰাজ্য কোনখন? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ নাগালেণ্ড। 1963 চনত অসমৰ পৰা ওলাই অহা প্ৰথমখন ৰাজ্য হৈছে নাগালেণ্ড। আৰু দ্বিতীয়খন ৰাজ্য হৈছে মেঘালয়া। মেঘালয়া 1972 চনত অসমৰ পৰা পৃথক হৈছিল। নাগালেণ্ড হ'ল প্ৰথমখন ৰাজ্য অসমৰ পৰা পৃথক হোৱা, আৰু মেঘালয় হৈছে দ্বিতীয়খন ৰাজ্য অসমৰ পৰা পৃথক হোৱা। নেক্সট কুৱেশ্যন নম্বৰ 7, Which schedule of Indian Constitution deals with the administration of tribal areas in Assam? ভাৰতীয় সংবিধানৰ কোনখন সূচীত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে? ভাৰতীয় সংবিধানত মুঠ 12টা শিডিউল আছে। তাৰে কোনটো শিডিউলত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে উল্লেখ আছে বুলি সুধিছে ইয়াত।
ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি 6 শিডিউল 6 শিডিউলত অসমৰ জনজাতীয় অঞ্চলৰ পঢ়া শুনাৰ বিষয়ে উল্লেখ আছে ভাৰতীয় সংবিধানৰ এই 12টা শিডিউলৰ মনত ৰাখিবলৈ এটা ট্ৰিক আছে এই ট্ৰিকটো জানি লোৱা হওক ইয়াৰ কেনেকৈ মনত ৰাখিব পাৰি সহজতে ট্ৰিকটো হৈছে টিয়াৰ্ছ অফ অল্ড পি এম এই লাইনটো মনত ৰাখিব এই চাৰ্টটো আপোনালোকে ভালকৈ মনত ৰাখিলে আপোনালোকে 12টা শিডিউল কোনটো শিডিউলত কি আছে আপোনালোকে মনত ৰাখিব পাৰিব যেনে এইটো 6 নম্বৰ আমি পাই গ'লোঁ ট্ৰাইবেল এৰিয়াছ এইটো 6 নম্বৰ শিডিউলত আছে ইয়াৰ পৰা পৰীক্ষাত যিকোনো এটা আহি যাব পাৰে চ' ভালকৈ চাব এই স্লাইডটো আপোনালোকে নিজে পঢ়ি ল'ব পঢ়ি থাকিলে বহুত সময় নষ্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 8 খোজাৰহু আছাম ইজ অসমৰ খোজাৰহু হৈছে অপশ্যন দি আছে মদন কামদেৱ শিৱদৌল হৰিগ্ৰীৱ মাধৱ মন্দিৰ নান অফ দ্য এবভ আই থিংক ইয়াৰ এনচাৰ সকলোৱে জানে ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ মদন কামদেৱ অসমৰ খোজাৰহু হৈছে মদন কামদেৱ মন্দিৰ এনেকুৱা ধৰণৰ কুৱেশ্যনেই পৰীক্ষাত আহিব এই মদন কামদেৱ মন্দিৰটো বাহিয়াতা চাৰিআলিৰ কামৰূপ জিলাত অৱস্থিত নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য লাৰ্জেষ্ট এৰিয়া অসমৰ তলৰ কোনখন জিলাৰ মাটিকালি সৰ্বাধিক অপশ্যন দি আছে কাৰ্বি আংলং শোণিতপুৰ নগাঁও কোকৰাঝাৰ ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট অসমৰ কাৰ্বি আংলং জিলাৰ সৰ্বাধিক মাটিকালিৰ ক্ষেত্ৰত সৰ্বনিম্ন জিলাখন হৈছে চাউথ চালমৰা মানকাছাৰ নেক্সট কুৱেশ্যন নম্বৰ 10 হুইচ লোকসভা কনষ্টিটুৱেঞ্চি অফ আছাম ইজ ৰিজাৰ্ভ ফৰ SC অসমৰ কোনটো লোকসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সুৰক্ষিত বা সংৰক্ষিত অপশ্যন দি আছে মংগলদৈ তেজপুৰ কৰিমগঞ্জ শিলচৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি কৰিমগঞ্জ ডিষ্ট্ৰিক্ট কৰিমগঞ্জ জিলাটো হৈছে অসমৰ লোকসভা সমষ্টিৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত জিলা ভাৰতীয় লোকসভাত চিজুল কাষ্টৰ বাবে 84টা ছিট ৰিজাৰ্ভ হৈ আছে SCৰ কাৰণে 84 আৰু শিডিউলটাৰ বাবে 47টা STৰ কাৰণে 47টা আৰু SCৰ কাৰণে 84টা অসমৰ একমাত্ৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ছিটটো হৈছে কৰিমগঞ্জ ডিষ্ট্ৰিক্ট নেক্সট কুৱেশ্যন নম্বৰ 11 নৰ্থ কাছাৰ হিল ইজ ন'ন ফৰ উত্তৰ কাছাৰ পাহাৰ কিহৰ বাবে জনাজাত নৰ্থ কাছাৰ হিলক বৰ্তমান ডিমা হাছাও বুলি জনা যায় ডিমা হাছাওৰ পুৰণি নাম হৈছে নৰ্থ কাছাৰ হিল ডিমা হাছাও বা নৰ্থ কাছাৰ হিল লাইমষ্টোনৰ কাৰণে চূণ হিলৰ কাৰণে বিখ্যাত ডিমা হাছাও হৈছে অনলি হিল ষ্টেচন অফ আছাম আৰু ইয়াক ছুইজাৰলেণ্ড অফ ইষ্ট বুলিও জনা যায় এই পইণ্ট দুটা মনত ৰাখিব ইম্পৰ্টেণ্ট হয় চ' ডিমা হাছাও ডিষ্ট্ৰিক্টটো লাইমষ্টোন বা চূণ হিলৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যন নম্বৰ 12 বাক্সা ডিষ্ট্ৰিক্ট অফ আছাম ৱাজ ক্ৰিয়েটেড ফ্ৰম দ্য পাৰ্টছ অফ হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্টছ অসমৰ কোনখন জিলাৰ পৰা বাক্সা জিলাৰ সৃষ্টি কৰা হৈছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ বৰপেটা নলবাৰী আৰু কামৰূপ জিলাৰ পৰা বাক্সা জিলাৰ সৃষ্টি কৰা হৈছিল কেতিয়াবা দৰং ডিষ্ট্ৰিক্টো বৰপেটা নলবাৰী আৰু কামৰূপৰ লগত অপশ্যনত দিব পাৰে তেতিয়া বৰপেটা নলবাৰী কামৰূপ আৰু দৰংটো শুদ্ধ আনচাৰ হ'ব আৰু অপশ্যন যদি দৰং নাথাকে তেতিয়াহ'লে আপোনালোকে বৰপেটা নলবাৰী আৰু কামৰূপ এইটো শুদ্ধ দিব এই বাক্সা ডিষ্ট্ৰিক্টটো 2003 চনত সৃষ্টি কৰা হৈছিল নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী ৱাজ এলিভেটেড টু নেশ্যনেল পাৰ্ক কোন বছৰত কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নতি কৰা হৈছিল ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ 1974 চনত কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হৈছিল আৰু এই কাজিৰঙা নেশ্যনেল পাৰ্কটো গোলাঘাট আৰু নগাঁও ডিষ্ট্ৰিক্টত অৱস্থিত ইয়াৰ লগতে আৰু এটা কুৱেশ্যন পৰীক্ষাত আহে কাজিৰঙা নেশ্যনেল পাৰ্কটো কোনখন নদীৰ পাৰত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত 1985 চনত কাজিৰঙাক ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰিছিল অসমত দুটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট আছে সেই দুটা হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক দুয়োখন 1985 চনতে স্বীকৃতি প্ৰদান কৰিছিলে নেক্সট কুৱেশ্যন পানীদিহিং বাৰ্ড চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট অফ আছাম পানীদিহিং চৰাই অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত অপশ্যন দি আছে যোৰহাট গোলাঘাট শিৱসাগৰ ধেমাজি ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি শিৱসাগৰ জিলাত পানীদিহিং চৰাই অভয়াৰণ্যটো অৱস্থিত পানীদিহিং বাৰ্ড চেঞ্চুৰীটো 1996 চনত এষ্টাব্লিছ হৈছিলে নেক্সট কুৱেশ্যন নম্বৰ 15 হুইচ ইণ্ডিয়ান ষ্টেট ইজ ছাৰাউণ্ডেড বাই বাংলাদেশ অন ইটছ নৰ্থ ৱেষ্ট এণ্ড ছাউথ ভাৰতৰ কোনখন ৰাজ্য উত্তৰ পশ্চিম আৰু দক্ষিণ দিশত বাংলাদেশে আগুৰি আছে ইয়াৰ অপশ্যন শুদ্ধ আনচাৰটো হৈছে
অপশ্যন নম্বৰ এ ত্ৰিপুৰা ত্ৰিপুৰাক বাংলাদেশে উত্তৰ পশ্চিম আৰু দক্ষিণ দিশৰ পৰা আগুৰি আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ষ্টেট ইজ নট ছিটুৱেটেড টু দ্য ইষ্ট অফ আছাম তলৰ কোনখন ৰাজ্য অসমৰ পূব দিশত অৱস্থিত নহয় অসমৰ পূব ছাইডটো হৈছে এইফালটো তলৰ পিনে হৈছে এইটো হৈছে সাউথ অপশ্যন এত মণিপুৰ দি আছে মণিপুৰটো আছে ইয়াত এইটো হৈছে ইষ্টত আছে অপশ্যন বি দিছে নাগালেণ্ড নাগালেণ্ডটো ইষ্টত আছে অৰুণাচল প্ৰদেশ আছে অৰুণাচল প্ৰদেশৰ ইষ্টত আছে আৰু অকল মিজোৰামহে আছে তলৰ পিনে এইটো হৈছে সাউথৰ পিনে আছে কাৰণে ইয়াৰ শুদ্ধ আনচাৰটো অপশ্যন নম্বৰ চি মিজোৰাম মিজোৰামটো সাউথত অৱস্থিত আৰু বাকী এই দুটা তিনিটা ইষ্টত অৱস্থিত নেক্সট কুৱেশ্যন দ্য ইণ্টাৰষ্টেট বাউণ্ডেৰী বিটুইন আছাম এণ্ড ত্ৰিপুৰা ইজ মাৰ্কড বাই এ ৰিভাৰ কল্ড অসম আৰু ত্ৰিপুৰাৰ মাজত আন্তঃৰাজ্যিক সীমান্ত এখন নদীৰে চিহ্নিত কৰা হৈছে নদীখন হৈছে অপশ্যন দি আছে ধলেশ্বৰী লংগাই কুচিয়াৰা সোণাই ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি লংগাই অসম আৰু ত্ৰিপুৰাৰ মাজত আন্তঃৰাজ্যিক সীমান্তখন লংগাই নদীয়ে চিহ্নিত কৰিছে আৰু এই লংগাই নদীখন ত্ৰিপুৰাৰ জামপুই হিলৰ পৰা উৎপত্তি হৈছে নেক্সট কুৱেশ্যন জাতিংগা ফেমাছ ফৰ মাছ ছুইচাইড অফ মাইগ্ৰেটৰী বাৰ্ডছ ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট পৰিভ্ৰমী চৰাইৰ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা তলৰ কোনখন জিলাত অৱস্থিত অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি ডিমা হাছাও জিলাত জাতিংগাখন অৱস্থিত ডিমা হাছাও জিলাৰ জাতিংগা নামৰ ঠাইত পৰিভ্ৰমী চৰাইয়ে আত্মহত্যা কৰে নেক্সট কুৱেশ্যন হুইচ ফৰেষ্ট ইজ ছিংগল হেণ্ডেডলি ডেভেলপড বাই যাদৱ পায়েং কোনখন অৰণ্য যাদৱ পায়েঙে এক হাতেৰে গঢ়ি তুলিছিলে অপশ্যন দি আছে মলাই ফৰেষ্ট দিহিং ফৰেষ্ট বৰাইল ফৰেষ্ট বৰনদী ফৰেষ্ট ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ মলাই ফৰেষ্ট যাদৱ পায়েঙে মলাই ফৰেষ্ট নামৰ ফৰেষ্টখন নিজ হাতেৰে গঢ়ি তুলিছিলে নেক্সট কুৱেশ্যন দ্য ট্ৰপিকেল ৰেইন ফৰেষ্ট ইন আছাম ইজ ডেছ অসমৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য কোনখন অপশ্যন দি আছে দিহিং পাটকাৰ ৰেইন ফৰেষ্ট বুঢ়ী ৰেইন ফৰেষ্ট বগীবিল ৰেইন ফৰেষ্ট নান অফ দিছ ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ দিহিং পাটকাৰ ৰেইন ফৰেষ্ট হৈছে অসমৰ একমাত্ৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য দিহিং পাটকাৰ ৰেইন ফৰেষ্টটো ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত অৱস্থিত দিহিং পাটকাৰ ৰেইন ফৰেষ্টটো হৈছে অসমৰ একমাত্ৰ ৰেইন ফৰেষ্ট নেক্সট কুৱেশ্যন এই কুৱেশ্যনটো আপোনালোকৰ বাবে ইয়াৰ শুদ্ধ আনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব স্মলেষ্ট ৰিভাৰ আইলেণ্ড অফ দ্য ৱৰ্ল্ড বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ কোনটো অপশ্যন দি আছে মাজুলী পিকক আইলেণ্ড সৰগুৰি চাপৰি চিৰিং চাপৰি ইয়াৰ শুদ্ধ আনচাৰটো কমেণ্ট কৰি জনাব আজিৰ এইকেইটা কুৱেশ্যন আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ ৱাচিং